এক হৃদয় বিদাৰক দৃশ্য আমাৰ ঐতিহাসিক আহোম ৰাজত্বৰ দিনত শালস্তম্ভৰ দিনৰ আমাৰ যি দুৰ্গা মন্দিৰ হাতীমুৰাৰ তাৰ নামনিতে বহু বান্দৰ এটা পৰিয়াল প্ৰায় 2-3 শতাধিক বান্দৰৰ এটা পৰিয়াল বহু দিনৰ পৰা ইয়াত আছে। এই মন্দিৰ থকাৰ পৰাই আছে বুলি ক'ব লাগিব। এই যি কপিকুল, এই কপিকুলৰ মাজতে আমি ইয়ালৈ আহোঁতে আজি এটা বৰ হৃদয় বিদাৰক দৃশ্য দেখিলোঁ। এগৰাকী মাতৃয়ে এটি মৃত সন্তান, হয়তো জন্ম হোৱা 2-4 দিন হৈছিলহে, সেই সন্তানটি মৰি গ'ল, কিন্তু বান্দৰজনীয়ে খুব ধুনীয়াকৈ আতুল তুলকৈ বুকুচাত লৈ ঘূৰি ফুৰিছে মন্দিৰৰ বননিৰ মাজত ইফালৰ পৰা সিফালে। হয়তো বান্দৰজনীয়ে গমেই পোৱা নাই বা মানি ল'ব পৰা নাই যে তেওঁৰ সন্তানটো এই পৃথিৱীত নাই। আৰু যি বান্দৰৰ এই সন্তানৰ প্ৰতি প্ৰীতি, যি সন্তানৰ প্ৰতি স্নেহ, এয়া আমি আচলতে মানিবলগীয়া আৰু চাবলগীয়া। যি সময়ত মানৱ জাতিয়ে নিজৰ সন্তানক, কিছুদিন পূৰ্বে তেনেকুৱা ঘটনা ঘটিছিলে, মানৱ সন্তানক, নিজৰ সন্তানকেই হত্যা কৰি পেলাই দিছিলে ক'ৰবাত, বা বিভিন্ন সময়ত বিভিন্ন স্থানত উদ্ধাৰ হয়, বহু ডাষ্টবিনত উদ্ধাৰ হয়, পৰিত্যক্ত জেগাত বিভিন্ন সন্তান উদ্ধাৰ হয় মানুহৰ। ঠিক তেনেকুৱা সময়তে এজনী বান্দৰে নিজৰ মৃত সন্তানটি কোলাত লৈ আতুল তুলকৈ, হয়তো কেতিয়াবা সি জি উঠিব বা মাকৰ সি পুনৰ স্তনপান কৰিব, তেনেকুৱা আশাৰে লৈ ফুৰিছে। ই সদায় সঁচাকৈ এক হৃদয় বিদাৰক দৃশ্য, আৰু আমি মানুহৰ কাৰণে ই আচলতে এক শিক্ষা। আমি এই বান্দৰজনীৰ পৰা শিক্ষা ল'ব লাগে যে আমি তেনেদৰে নিজৰ বংশগণক আমি আতুল তুলকৈ ৰাখিব লাগে।